সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ সন্মুখত এতিয়া এটাই প্ৰশ্ন, কৰোনা ভাইৰাছৰ প্ৰতিষেধক কেতিয়া নিৰ্মাণ হ'ব? আমি কৰোনা ভাইৰাছৰ সৈতে কেনেকৈ যুঁজিব পাৰিম? ভাল খবৰ এই যে বিশ্বৰ বিভিন্ন দেশে ইয়াক লৈ গৱেষণা কৰি আছে আৰু কেইবাখনো দেশে দাবী কৰিছে যে তেওঁলোকে ইতিমধ্যে ইয়াৰ কাম এই ক্ষেত্ৰত সফল হৈছে আৰু অতি শীঘ্ৰে কৰোনা ভাইৰাছৰ প্ৰতিষেধক বজাৰত পোৱা যাব, হয়তো ভাৰততো পোৱা যাব। এই ক্ষেত্ৰত আটাইতকৈ ভাল খবৰটো আহিছে ইজৰাইলৰ ফালৰ পৰা। ইজৰাইলৰ এটা লেবৰেটৰীৰ দৃশ্য এয়া। এই লেবৰেটৰীত কৰোনা ভাইৰাছৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছিল আৰু অৱশেষত ইজৰাইলে দাবী কৰিছে কৰোনা ভাইৰাছৰ এণ্টিবডি তেওঁলোকে প্ৰস্তুত কৰি পেলাইছে। লগে লগে সমগ্ৰ বিশ্বত এই বাতৰিক লৈ যথেষ্ট চৰ্চা হৈছে। প্ৰশ্ন হৈছে, বিশ্বৰ ভিতৰত ইজৰাইলে প্ৰথমখন দেশ নেকি যিখনে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰা ঔষধ প্ৰস্তুত কৰি উলিয়াইছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবী, কৰোনাৰ এণ্টিবডি ভাইৰাছ প্ৰস্তুত হৈ গ'ল। টুইটাৰ যোগে বিতং তথ্য জনালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। এইবাৰ এই টুইট কেইটালৈ মন কৰক। ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা মূলতঃ 3টা টুইট কৰা হৈছে। ইয়াৰে প্ৰথমটো টুইটত কোৱা হৈছে, ইৰাণৰ IIBR এই ক্ষেত্ৰত সফল পৰীক্ষণ কৰিছে, অৰ্থাৎ কৰোনা ভাইৰাছৰ এণ্টিবডি তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। দ্বিতীয় টুইটটোত তেওঁলোকে কৈছে, মনক্লনন ব্যৱহাৰ কৰি এণ্টিবডি ভাইৰাছ প্ৰস্তুত কৰি উলিয়াইছে ইজৰাইলে। তৃতীয় টুইটটোত কৰা হৈছে, বিশ্বৰ ভিতৰত ইজৰাইলৰ IIBR প্ৰথম অনুষ্ঠান, যিটো অনুষ্ঠানে কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে। পৰৱৰ্তী সময়ত দেখা গৈছিল ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীক এই লেবৰেটৰীটো ভ্ৰমণ কৰা। লেবৰেটৰী ভ্ৰমণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে যে কৰোনা ভাইৰাছৰ এণ্টিবডি অতি শীঘ্ৰে প্ৰস্তুত কৰিব লাগে। ইয়াৰ বাবে পেটেণ্টৰ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিছে ইজৰাইলে। যদি সকলো ঠিকে থাকে, ইজৰাইলে অতি শীঘ্ৰে ব্যৱসায়িকভাৱে এই ঔষধ সমগ্ৰ বিশ্বত বিতৰণ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত ই কেৱল ইজৰাইলতে উপলব্ধ হ'ব। ভাৰতীয় চিকিৎসকসকলে ইজৰাইলৰ দাবী সংক্ৰান্তত কি কয়? কিমান সফল হ'ব ইজৰাইল? डिफेंस मिनिस्टर ने कहा है इजराइल के कि हमने एक एंटीबॉडी डेवलप किया, मोनोक्लोनल एंटीबॉडी डेवलप किया है जो कि कोरोना वायरस के खिलाफ काफ़ी इफ़ेक्टिव है। अगर ये बात बिल्कुल सही है तो डेफिनेटली ये एक बड़ा अच्छा ब्रेक थ्रू है। मोनोक्लोनल एंटीबॉडीज़ होती हैं, ये प्रोटीन के मॉलिक्यूल्स होते हैं जो कि हमारी बॉडी में जाके कोरोना के वायरस के एंटीजन को पकड़ लेते हैं और उसको इनइफेक्टिव करते हैं। सो ये एक इफेक्टिव थेरेपी हो सकती है, प्रोवाइडेड इस पर प्रॉपर क्लिनिकल ट्रायल्स किए जाएं, और अगर क्लिनिकल ट्रायल्स सबके सब सक्सेसफुल हैं तो इसको कमर्शियली प्रोड्यूस करना चाहिए। और ये एक अच्छा विकल्प हो सकता है। मोनोक्लोनल एंटीबॉडीज़ पर वर्ल्ड ओवर में रिसर्च चल भी रही है इस बारे में, और मोनोक्लोनल एंटीबायोटिक्स पहले भी हम लोगों ने दिए हैं कई सारी बीमारियों में, इवन कैंसर तक की बीमारियों में मोनोक्लोनल एंटीबॉडीज़ जो हैं वो यूज़ किए गए हैं। ভাৰতে কেতিয়া এনে এণ্টিবডি আশা কৰিব? ভাৰতলৈ কেতিয়া আহিব এনে ঔষধ? जहाँ तक वैक्सीन का तल्लक है, आमतौर पे एक वैक्सीन की डेवलपमेंट, उसके क्लिनिकल ट्रायल्स, उसकी कमर्शियल प्रोडक्शन, मास प्रोडक्शन और लोगों तक पहुँचने में नॉर्मली 10 साल लगते थे। इबोला वैक्सीन को 5 साल लगे हैं, जीका वायरस की वैक्सीन को 2 साल लगे हैं। लेकिन जहाँ तक कि कोरोना की वैक्सीन का तल्लक है, हम लोग होप कर सकते हैं कि बाय द एंड ऑफ अक्टूबर हो सकता है ये अवेलेबल हो हेल्थ केयर वर्कर्स के लिए, और बाय द बिगनिंग ऑफ द नेक्स्ट ईयर हो सकता है कि इसकी इतनी प्रोडक्शन हो जाए कि जनरल पब्लिक को भी अवेलेबल हो। ऑक्सफोर्ड ने काफ़ी इस पर रिसर्च की है। एज़ फार एज इजराइल की मोनोक्लोनल एंटीबॉडीज़ का तल्लक है, ये एक तरह से पैसिव इम्यूनाइजेशन होती है। तो मोनोक्लोनल एंटीबॉडीज़ अगर हम देते हैं तो ये जैसे इजराइल ने डेवलपमेंट की है, ये एक अच्छी डेवलपमेंट है, और इसको भी अगर कमर्शियली हम लोग प्रोड्यूस करने की कोशिश करते हैं, पहले क्लिनिकल ट्रायल्स में सेफ्टी एफिकेसी को प्रॉपरली एनालाइज करके अगर प्रोड्यूस करते हैं, तो ये भी मेरे ख्याल से 3 से 4 महीने में जो है, अगर युद्ध स्तर पे किया जाए तो ये हमारे हाथ में आ सकता है।
ব্ৰিটেইনেও চলাইছে কৰোনাৰ প্ৰতিষেধকৰ প্ৰস্তুতি। অক্সফৰ্ডৰ উপৰিও কেইবাটাও লেবৰেটৰীত পৰীক্ষা। ব্ৰিটেইনৰ আন এটা লেবৰেটৰীৰ দৃশ্য এটা। এই লেবৰেটৰীটো কৰোনাৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিওৱা হৈছে। কিন্তু এই প্ৰতিষেধক ইতিমধ্যে মানৱ শৰীৰত প্ৰয়োগ কৰা হৈছে। এই লেবৰেটৰীটোৰ পৰা দাবী কৰা মতে প্ৰায় 70গৰাকী কৰোনা আক্ৰান্ত তেওঁলোকে নিৰ্বাচন কৰিছে। এই 70গৰাকীক এই ঔষধ সেৱন কৰিবলৈ দিয়া হ'ব। এইবাৰ এই বৃদ্ধ মহিলাগৰাকীক মন কৰক। কৰোনা আক্ৰান্ত এই মহিলাগৰাকী চিকিৎসাধীন অৱস্থাত আছে। এই মহিলাগৰাকীক লেবৰেটৰীটোৰ পৰা কৰোনা ভাইৰাছৰ এই প্ৰতিষেধক সেৱন কৰিবলৈ দিয়া হৈছে। আশা কৰা হৈছে এই এণ্টিবডিয়ে কৰোনাক প্ৰতিৰোধ কৰিব পাৰিব। শৰীৰত প্ৰৱেশ কৰা কৰোনাৰ ভাইৰাছক নিষ্ক্ৰিয় কৰি দিব পাৰিব এই ঔষধে। এইখিনি সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই দাবী কৰিছে কৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ কাম পূৰ্ণগতিত চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেলিভিছন চেনেল ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎ প্ৰসংগত এই দাবী কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই বছৰৰ শেষৰ ফালে আমেৰিকাই প্ৰস্তুত কৰিব ঔষধ। দাবী কৰিলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। I'm very confident that we're going to have a vaccine at the end of the year. By the end of the year, have a vaccine. মই বিশ্বাসেৰে কওঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই অতি শীঘ্ৰে কৰোনাৰ প্ৰতিষেধক প্ৰস্তুত কৰিব। এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব এই প্ৰতিষেধক। And we're pushing very hard. স্বাভাৱিকতেই ভাল খবৰ। তাৰ মানে আমি কৰোনাৰ সৈতে যুঁজিব পাৰিম নেকি? কৰোনা এতিয়া আমাৰ বাবে ভয়ৰ কাৰণ নহ'ব নেকি? কিন্তু ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু কেইবাটাও মাহলৈ। ব্যুৰ' ৰিপৰ্ট DY365। কৰোনা সংকটৰ সময়তেই কৃষি বিভাগত সংঘটিত এক কেলেংকাৰী তথ্য আমি আপোনালোকক আগবঢ়াব খুজিছোঁ। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই বৰপেটাৰ যিজন কৃষি বিষয়া তেওঁক নিলম্বিত কৰিছে যে প্ৰধানমন্ত্ৰী কৃষক আঁচনিত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ আহিছিল। জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকক আজি সন্ধিয়া নিলম্বন কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই। কৰোনাৰ মাজত কৃষকলৈ অহা ঋণ আত্মসাতৰ অভিযোগ। প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা বিভিন্ন কৃষকলৈ ঋণ দিয়া হৈছিল। প্ৰধানমন্ত্ৰী আঁচনিৰ অনুসৰি একোজন কৃষকে 6,000 টকাৰ ঋণ পাইছিল, ইয়াক ইনষ্টলমেণ্ট হিচাপে 2,000 টকাকৈ দিয়া হৈছিল। এই কৃষি বিষয়া কৃষ্ণকান্ত পাঠকে NICৰ সৈতে মিলি একাংশ কৃষকৰ একাউণ্টছৰ বিপক্ষে পাবলগীয়া যিটো পাছৱৰ্ড, এই পাছৱৰ্ডটো 24 ঘণ্টাৰ বাবে সক্ৰিয় থাকে। সেই পাছৱৰ্ডৰ জৰিয়তে ধনৰ খেলিমেলি কৰাৰ তথ্য আহিছে। ইয়াৰ পিছত অতুল বৰাৰ নিৰ্দেশত তেওঁক নিলম্বন কৰা হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া মতে সমগ্ৰ ৰাজ্যত এই বিষয়টোৰ তদন্ত দায়িত্ব দিয়া হৈছে উপায়ুক্তসকলক। ৰাজ্যজুৰি তদন্তৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে এই ক্ষেত্ৰত এক ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল কৃষি বিভাগত।